এজনী মুহুৰ মইনা ৰমইনা ঐ আছিলে নৰিয়াত মুহুৰ মইনা ৰমইনা ঐ পৰি হেৰি বাঁধিলে ঐ উপচি ঐ পৰিলে এফেনেনো ফুটুকাৰে তুমি দেখ মাহাই নহ'লে বিহু বিহু নেলাগে ধৰিব এখন হৈছে আমাৰ শিৱপুৰ গুৱাহাটী নুনমাটি ব্ৰিজ। আমি 18 বছৰে অলৰেডি আমাৰ বিহুখন পাতিছোঁ। এইবাৰ 19 বছৰ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। যোৱাকালি আমাৰ বিভিন্ন প্ৰতিযোগিতা হৈ গৈছে। আজি ৰাতিপুৱাৰ ভাগতো ভেকশ্যন, কুইজ, চিত্ৰাংকন এনেকুৱা প্ৰতিযোগিতা হৈছে। এতিয়া আমাৰ আজি ছেকেণ্ড কাৰ্যসূচীত আমি প্ৰথমে বন্তি প্ৰজ্বলন কৰিছোঁ। তাৰপিছতে মঞ্চ উদ্বোধন কৰিলোঁ। মঞ্চ উদ্বোধন কৰাৰ পিছতে আমি সমবেত সংগীতেৰে আমি মঞ্চ মুকলি কৰিছোঁ। আৰু এতিয়া আমি সম্বৰ্ধনা জ্ঞাপন কৰি আছোঁ যিখিনিয়ে আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছিলে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকত, তেওঁলোকক বিশিষ্ট ব্যক্তিসকলকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। আমাৰ মাজত আহিব মহাবাহু বিহু হুঁচৰি দল, গোমচেং বিহু হুঁচৰি দল, ন কুঁহিপাত দল আৰু অসমৰ বিশিষ্ট গায়ক চন্দন ৰাজ আৰু হিমাক্ষী নাথৰ গীত আপোনালোকে শুনিবলৈ পাব। আমি সকলোকে এই অনুষ্ঠানত সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ।